কালি মই এটা ভিডিও দিছিলো ভিডিওটো ৰূপম দত্ত কোন হয় বুলি মই প্ৰশ্ন কৰিছিলো যদি ইয়াত যদি আপোনালোকৰ যিসকলে বেয়া বেয়াকে কমেন্ট দিছে ইয়াত যদি অকমান কিবা আছে মছলা বুলি কোৱা বস্তু আছে বা জ্ঞান আছে শিক্ষিত জ্ঞান আছে শুনক কোন হয় শব্দটোৰ অৰ্থটো ভালকে বুজি লওক সেই যেটো সিচুৱেচন সেই শব্দটোৰ ভিডিওটোৰ আৰম্ভণি ৰূপম দত্ত কোন হয় বুলি মই প্ৰশ্ন কৰিছো আৰু ভিডিওটোত ড্ৰাইভাৰ সকলক লৈ এটা শব্দও বেয়াকে কোৱা নাই মই বাৰে বাৰে কৈ আছো যে লখিমপুৰৰ পৰা বা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ মই সেই নাইট সুপাৰ বা ডে সুপাৰ বাস বিলাকত উঠি উঠি মোৰ জীৱন পাৰ হৈছে তেওঁলোকে যথেষ্ট সহায় কৰে কোনো ড্ৰাইভাৰক আজিলৈকে বেয়া বিহেভ কৰা মই বিশেষকে পোৱা নাই কোনো ড্ৰাইভাৰে তেনেকুৱা বেয়া বিহেভ নকৰে দুই এজনে কৰে বেলেগৰ লগত কাবাৰ লগত কৰিছে বা দেখিছো তেনেকুৱা থাকিব কোনোবাই মদ খাব প্ৰত্যেকখন সমাজতে ডাক্তৰ সমাজ উকিল সমাজ আমাৰ অভিনেতা অভিনেত্ৰীসকলৰ সমাজ ৰাজনীতি সমাজ সকলো ভাল মানুহৰ মাজত দুই এজন বেয়া থাকে সেই বেয়াখিনিকে আমি কব গৈছো মোক কোনোবা ড্ৰাইভাৰে ফোন কৰি কৈছে দাদা মই ড্ৰাইভাৰ আমি কাম নকৰাকে খাই আছো নেকি দিনৰ দিনটো কাম কৰিছো আমি আপোনালোকে চাব আমি ক'ত ক'ত যাওঁ সকলোৱে নিজৰ নিজৰ কাম আছে নিজৰ কামটো কিয় সৰু কাম বুলি ভাবে নিজে যেটো কাম কৰি আছে সেইটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাম আৰু এটো কি মানে কিবা এটা হোৱা লগে লগে মই ৰূপম দত্ত ডাঙৰীয়াৰ কিতাপখন পঢ়িছো মই তেওঁৰ লগত ব্যক্তিগতভাৱে ভাল মই তেওঁক এদিন ফোন কৰিছো ড্ৰাইভাৰ সকলৰ কিবা অসুবিধা হৈছে মই লগে লগে মাত মাতিছো যদি ৰূপম দত্তই এইখিনি এই যেটো মানে কাহিনী হল সেই কাহিনীটোক লৈ তেওঁ তাৎক্ষণিকভাৱে মাত মাতিলে ঠিক আছে ভেৰি গুড মই প্ৰশ্ন কৰিছো যে ঠিক তেনেকে ট্যাক্সি ড্ৰাইভাৰখিনি যেতিয়া শিলঙত গৈ যিকোনো ধৰণৰ বেয়া পৰিবেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল কিয় মাত মতা নাই যদি সন্থা চলাইছে সকলোৰে হৈ মাত মাতিব লাগিব যেনেকৈ আমি মাতি আছো মাতিব লাগিব আৰু দিনমৰ কথা মই ৰূপম দত্তৰ কথা কবলে কোন কিবা তই কোন হয় আমুক তামুক what nonsense আপোনালোকৰ মাথত এটা বস্তু সুমুৱাই দিছে ৰূপম দত্ত ডাঙৰীয়াই যে আমাৰ ড্ৰাইভাৰখিনি মানুহে হেয় জ্ঞান কৰে বেয়া চকুৰে চাই কোনেও নাচায় ভাল ড্ৰাইভাৰক কোনেও বেয়াকে নাচায় কোন ড্ৰাইভাৰৰ লগত আজিলৈকে ভাল মানুহৰ কাজিয়া হৈছে বা ভাল ড্ৰাইভাৰৰ কাজিয়া হৈছে কওকচোন আপোনালোকে কতো নাই হোৱা কৰবাত কেতিয়াবা বিজুতি ঘটিলে মই বাইক লৈ লখিমপুৰ মোৰ নিজৰ জেগাত বাইক লৈ এগৰাকী মানুহৰ পিছফালে মই বহি আছিলো পিছফালে মোৰ লগৰ এজনে খুনা মাৰি দিলে আহি প্ৰথম প্ৰকাণ্ড ঘুষাটো মোৰ মূৰত দিছিলে এতিয়াও সেই মানটো মোৰ মনত আছে সেই অভদ্ৰ অসভ্যটো এটো বন্তি সংঘ শান্তি সংঘৰ ওচৰৰ এটা মানুহ মোৰ এতিয়াও মনত আছে মই তাক সদায় মনত ৰাখো বিনা কাৰণত মোক এনে ঘুষাটো মাৰিলে জুনে চলাই যায় তেৱে ড্ৰাইভাৰ ময়ো গাড়ী চলাই ঘূৰি থাকো মোৰ লগত যিজন পাইলট যায় বা মোৰ পৰিয়ালৰ লগত যিবোৰ পাইলট আজিলৈকে গৈছে কোনোবাই ক'ব পাৰিব নেকি বেয়া বিহেভ কৰো বুলি আমি কতো নকৰে কিন্তু এইটো ছোৱালীজনীক এনেকুৱাকে উপস্থাপন কৰিব বিচৰা হল মানে একদম মই কোনটো ক্ষেত্ৰত ভিডিওটোত কৈছিলো যে ছোৱালীজনী শুদ্ধ আমুক তামুক মইতো কোৱা নাই তেও সংস্কাৰৰ প্ৰয়োজন আছে সেই বুলি এজনী ছোৱালীক ক্ষমা খুজিবই লাগিব গাড়ী বন্ধ হৈ যাব মই সেই বস্তুটো কৈছো মই ড্ৰাইভাৰ সকলক অসন্মান কৰা নাই সেই ভিডিওটোত মই ড্ৰাইভাৰৰ প্ৰতিবাদক মই অসন্মান কৰা নাই তেনেকুৱা কৰিব নালাগে অবাঞ্ছিত ঘটনা হয় এখন গাড়ী যেতিয়া গৈ থাকিব পিছৰ গাড়ীখন কিমান মিটাৰ আঁতৰত থাকিব তাৰ এটা জোখ আছে যদি সেই ড্ৰাইভাৰজন ইমানেই জ্ঞানী তেওঁ সেই ডিসটেন্সটো কেনেকে কিয় মেইনটেইন নকৰিলে হেটো এটা প্ৰশ্ন আৰু কোনেও দুৰ্ঘটনা এটা কৰো বুলি কেতিয়াও নকৰে কিয় কৰিব বাৰু সকলোৰে নিজৰ নিজৰ ঘৰত মানুহ আছে ড্ৰাইভাৰজনৰ ঘৰতো মানুহ আছে কিন্তু এই বস্তুটো কিয় ইমোশনটো কিয় যে মই ড্ৰাইভাৰ মোৰ একো নাই মোক মানুহে এনেকে কোনেও নকৰে কিমান আজি আপুনি সুপাৰ ড্ৰাইভাৰবোৰ চাবচোন যিসকল পাইলটে চলায় কি সুন্দৰ ড্ৰেছ পোছাক কি সুন্দৰ ব্যৱহাৰ তেওঁলোকৰ লৰা তাত থকা লৰা ছোৱালীবিলাকৰ কি সুন্দৰ ব্যৱহাৰ দুই এজনটো বেয়া থাকিবই মই কৈছো ক'বাত নহয় ক'বাত কোনোবাই সন্মুখীন হয় তাৰ পৰিপ্ৰেক্ষিতত সকলোৱে কিয় এইটো কি ইমোশন ক্ৰিয়েট কৰি দিয়ে কি ইমোশন ক্ৰিয়েট কৰে আমাৰ ড্ৰাইভাৰখিনি কেনেকে ক'লে মই কেতিয়া ক'লো মই ভুটবক নহয় আপোনালোকৰ কাৰণে আমি যুঁজি আছো আপোনালোকৰ যেতিয়া বিপদ আপদ হয় আমি মাত মাতো প্ৰথম
যে আমাৰ যেতিয়া অৰুণাচলত গাড়ী ফচি থাকে মেঘালয়ত গাড়ী কিবা এটা হয় লগে লগে আমি ফোন কৰি তাৰ মানুহৰ লগত কথা পাতো যে আমাৰ ড্ৰাইভাৰ আৰু আমাৰ যাত্ৰী যাতে একো নহয় কৰবাত কিবা হোৱাৰ লগে লগে কৰবাত কিবা এটা দুৰ্ঘটনা হোৱাৰ লগে লগে ডাইৰেক্ট আগবাঢ়ি গৈ এই নকৰিবি দেই মই এইটো সংস্কৃতি পছন্দ নকৰো যে কিবা এটা হোৱাৰ লগে লগে ড্ৰাইভাৰজনক আহি পিটন দিয়া কিবা দিয়া এইটো সংস্কৃতি মই কেতিয়াও পছন্দ নকৰো মই কোৱা নাই মই কৰিম নেকি মোৰ জ্ঞান আছে মই কেতিয়াও সেইটো কাম নকৰো মই নিজে এজন ড্ৰাইভাৰ কাৰণ মোৰ গাড়ীখন মই চলাই যাওঁ অলপ বুজি পেলাই কথা ক'ব ইমোশন ক্ৰিয়েট নকৰিব এইবিলাক মই ভিডিঅ'টো দিছো পজিটিভ বাৰ্তা এটা লৈছো প্ৰত্যেকটো কথাত বন্ধ যিবিলাক ন্যায্য প্ৰাপ্তি আছে সেইবিলাকৰ ওপৰত মাত পাতিব লাগিব আমি ড্ৰাইভাৰসকলৰ যিটো প্ৰাপ্য আছে এনেকুৱাকে উচ্চতাই নিদিব আপোনালোকে কমেণ্টবিলাক দেখিছো সব গাড়ীৰ পিছফালে সবে লিখিছে মই ড্ৰাইভাৰ মই আমুক তামুক মই কোনটো শব্দত ড্ৰাইভাৰ বেয়াকে ক'লো মঙ্গলদৈ ৰাস্তাটোত আপুনি যাওক না গৈ আহক চাই আহক ডেইলি এজন মানুহক মহতি আছে ডেইলি বুলি ক'লেও বেয়া নহয় উদাহৰণ তথ্য আপোনালোকে মঙ্গলদৈ লাইভ নামৰ এটা যিটো পেজ আছে চাই লওক প্ৰশাসন ব্যৰ্থ এই ক্ষেত্ৰত প্ৰশাসন ব্যৰ্থ হৈছে মঙ্গলদৈ ৰাস্তাত চাই আহক আপোনালোকে শুনক এজন সিদিনা চাকৰি এপইণ্টমেণ্ট ল'বলৈ অহা ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল খবৰ কৰক প্ৰত্যেকজন মানুহৰ পৰিয়াল আছে মোৰ কিহৰ গৰজটো পৰিছে মোৰ ড্ৰাইভাৰ সন্থাৰ লগত যুঁজি ল'বলৈ মই সদায় সমৰ্থন কৰি অহা মানুহ মই ৰূপম দত্ত ডাঙৰীয়াক পাৰ্চনেলি প্ৰশ্ন এটা কৰিছিলো যে কোন হয় আপুনি এই কথাটো ক'বলৈ মই তেওঁ ব্যক্তিগত জীৱনত কোন হয় তেওঁ এজন ৰাইটাৰ হয় কোনোবাই বেয়াকেও লিখিছে কি কিতাপ লিখিছে মই তেতিয়া কৈছো নাপায় নকবা তেওঁ এখন ভাল কিতাপ লিখিছে কিতাপখন লিখাৰ পাছত তেওঁ কি মানুহৰ আগত এইটো মানে এটা সন্থা বনালে কাইলৈ সবে সন্থা বনাই আছে বনাওক উদ্দেশ্য সৎ আৰু মহৎ ভাল হৈছে মই তাত আপত্তি কৰা নাই সংবাদ মেলত এটা কথা কৈছে কোনোবাই ভিডিঅ' বনাইছে এনেকে অকল বৈকুণ্ঠ প্ৰিন্স পাঠকে ভিডিঅ' বনাইছে কাৰণ বেলেগৰ সাহস নহয় কিন্তু লিখিছে অসমৰ বিশিষ্ট ব্যক্তিসকলে লিখা আৰম্ভ কৰিছে ছায়ামণি ভূঞা বিশিষ্ট সাংবাদিক গৰাকী এটা ভিডিঅ' শ্বেয়াৰ কৰিছে এটা লিখা শ্বেয়াৰ কৰিছে প্ৰাঞ্জল এ শৰ্মাই প্ৰশ্ন কৰিছে ৰূপম দত্ত সাংবাদিক প্ৰাঞ্জল ডাঙৰীয়াই ৰূপম দত্ত অসমৰ সকলো গাড়ী চালকৰ নেতা অভিভাৱক নিবাৰ মাত্ৰাধিক সুৰাপান কৰি দুৰ্ঘটনা সংঘটিত হোৱা চালকৰ দায়িত্ব তেওঁ লয় নে নলয় চাওক মই সেইটোৱে ক'লো ৰূপম দত্ত ডাঙৰীয়াকো কৈছো মোৰ ব্যক্তিগতভাৱে একো নাই কালিলে কিবা এটা হ'লে ময়ে যাম মোৰ কিবা এটা হ'লে আপুনি আহিব লাগিব কিন্তু কালি মই ৰাতি যিবিলাক দেখিছো মানে অতি পৰিদাবৰ কথা এনেকুৱা ধৰণৰ শব্দ কিছুমান লিখিছে আৰু সব পিছফালে কোনোবা গাড়ী চলাই থকা কোনোবা গাড়ী এইবোৰ সংস্কাৰ আনক এইবোৰ সংস্কাৰ দৰকাৰ এনেই গাত পাতি নলব কথা এটা মই কোনো ব্যক্তি বিশেষ মই ৰূপম দত্ত ব্যক্তিগত জীৱনক লৈ মই কথা ক'বলৈ যোৱা নাই আৰু এইটো ইমোশন নহয় যে আমি নচলালে আমি খাব নাপাম আমি নকৰিলে খাব পাম নেকি আমি যদি 10 দিন কাম নকৰো আমাক দৰমহা দিব নেকি কুত্তাৰ নিচিনা আমাক খটুৱাই সবেই আমিতো কাম কৰি আছো প্ৰাইভেট সেক্টৰত কাম কৰাতকৈ আপোনালোকতকৈ কম দৰমহা পায় ৰাতি নাইট ডিউটি কৰা মানুহজনে কম দৰমহা পায় যেতিয়া ৰাতি নাইট বাছখন এজন চালকে চলাই যায় তেতিয়া এই বৈকুণ্ঠ প্ৰিন্স পাঠকে দেখি পেলাই পানী বটল এটা আগবঢ়াই দি তেওঁৰ লগত সুখ দুখৰ কথা পাতে আমি এনেকুৱা মানুহ আমি কোনো আজিলৈকে মই ক'লো নহয় কোনো বাছ ড্ৰাইভাৰ আজিলৈকে নাইট ছুপাৰ আৰু ডে ছুপাৰ মই বাকী গাড়ীবিলাকত উঠা নাই আজিলৈকে মই বেয়া পোৱা নাই খুব সুন্দৰ ব্যৱহাৰ ভদ্ৰ ব্যৱহাৰ ৰূপম দত্ত নামৰ এই যিটো শব্দ লাইফ অফ এ ড্ৰাইভাৰ লিখাৰ পিছত যিটো সৃষ্টি হ'ল তেওঁক আমি খুব শ্ৰদ্ধা কৰোঁ শ্ৰদ্ধাৰ পাত্ৰ হৈ গৈছিলে এতিয়া লাহে লাহে শ্ৰদ্ধাখিনি হেৰুৱাইছে কাৰণ তেওঁ অলপ নেতাগিৰি এটা কৰিব লৈছে মাজতে ৰাজনৈতিক জীৱন জইন কৰিলে আন্দোলন কিছুমান বন্ধ কৰি দিয়ে বহুত তথ্য আছে কথাটো কৈছো যে ৰূপম দত্ত নামৰ এই কেৰেক্টাৰটো জন্ম হোৱাৰ পৰা ড্ৰাইভাৰসকলক পাই আছো সকলো ড্ৰাইভাৰ বেয়া নহয় মই আকৌ কৈছো এইটো মানুহৰ মনত ভুল বুজি ল'ব নালাগে আমিও সৰু মানুহ ভাইহঁত অকল তোমালোক নহয় আমিও কাম কৰি খাই আছো কোনেও আমাক ফ্ৰীতে খুওৱা নাই আহিব আমি কিমান ৰাতিলৈকে শ্বুটিং কৰি পেলাই কাম কৰো আহিব চাব আমি কিমান ৰাতিলৈকে মানে এই বস্তুবিলাক এনেই মানুহৰ মগজুত যিটি শব্দ ভৰাই আন্দোলনমুখী প্ৰতিবাদমুখী এগৰাকী সৰু ছোৱালীক মানসিক নিৰ্যাতন সৰুৱে হয় যিমান ক'লেও কম
মানসিক নিৰ্যাতন কৰাটো ভুল আৰু মই অভিভাৱকসকলকো কম ল'ৰা ছোৱালীক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশেৰে বা সংস্কাৰ আধ্যাত্মিক ভাৱৰ সৃষ্টি কৰক তেতিয়া এনেকুৱা বিহেভিয়াৰ্ছ নকৰে তেওঁ ধৰি ৰাখিছিলে তেওঁ সেই আবেগ সেই মুহূৰ্তটোত সেইটো ভিডিঅ' কৰি পেলাই ভাইৰেল কৰিলে ভাইৰেল কৰাৰ লগে লগে এইটো এটা চান্স ল'লে নহ'লে ভিডিঅ'টো ভাইৰেল নোহোৱাহেঁতেন তাতে সমস্যাটো সমাধান হৈ যায় উল্টাই কি কৰিলে গোটেই বস্তুটো যেতিয়া বন্ধ হৈ যাব গাড়ী কালিৰ পৰা নচলিব এইবিলাক কৈ দিয়াৰ লগে লগে গোটেই বস্তুটো বেয়া ফালে ঢাল খালে গতিকে কমেণ্ট এটা দিওঁতে ভিডিঅ'টোত খুব ভাবি চিন্তি দিব বেয়া শব্দ ব্যৱহাৰ কৰিলে মানুহ উচ্চ স্তৰ নাযায় চিঞৰি কথা ক'লে মানুহে সত্য কথা কোৱা নুবুজায় এইবিলাক অলপ ধ্যান দি শুনিব আমি যিবিলাক কথা কওঁ এনেই নকওঁ কিবা এটা তাত ৰহস্য থাকিলে কথা কওঁ ইয়াত ব্যক্তিগত বিশেষ কোনো নাই মই সদায় শ্ৰদ্ধা কৰোঁ চব মানুহকে ৰিক্সাৱালাজনক যিমান শ্ৰদ্ধা কৰোঁ কিন্তু সুবিধা ল'ব নোৱাৰিব মই ৰিক্সাৱালা মই ড্ৰাইভাৰ মই দোকানী মই কিবা মই আমুকে মই তামুকে এইবোৰ সুবিধা নল'ব এখন হাত নথকা মানুহেও কাম কৰি খাই আছে আজিৰ ডেটত সেইটো কথা মনত ৰাখিব জয় হিন্দ ভাৰত মাতা কি জয় জয় আই অসম ধন্যবাদ